আজিকালি মানে ক'তো যাবই নোৱাৰোঁ, সকলোতে মানে আদৰণি আৰু গামোচাই পাওঁ আৰু সন্মান সকলোতে। ৰাতিপুৱাই মোৰ গ'ল্ডৰ ব্ৰাছ পাতে মোৰ ডায়মণ্ডৰ দাঁতকেইটা মাজি ল'লোঁ আৰু এইফালে বগেনৰ পুতেক আমন জীপনকৈ শুই আছিলে, তাক মানে শুই থকা দেখি মায়ে ক'লে গাখীৰ খুৱাব ব'ল, আৰু তাকো গাখীৰ খীৰাই মই গৈ আছোঁ এতিয়া আকৌ ছুইজাৰলেণ্ডলৈ। আৰু ইমান বতাহ মানে চোলাটোৱে মানে বডিটো এৰি দিবই নোখোজে। আৰু এইফালে আমাৰ তাজমহলৰ কাম হৈ গ'ল 80%, আৰু এইফালে আমাৰ গোটেই জীৱ জন্তু যিমান বাঘ হৰিণ যিমান য'ত আছে, আৰু এইটো ডিচেম্বৰ 1 তাৰিখে জন্ম হোৱা পোৱালিটো ডাঙৰ হৈ গ'ল। আৰু এইফালে আকৌ হাঁহবিলাকে প্ৰচেছন কৰি আছেহি যে আমাক খাদ্য লাগে। আৰু এইফালে মই চমৰছবিলাক আনি আছোঁ, মানে দুধ নৈ বৰাবলৈ দুধ লৈ আহিলোঁ। আৰু এইফালে এটা এক্সপেঞ্চিভ ডিছ, আপোনালোকে নামটো দি ল'ব। আৰু কেৰেলা নামৰ সৰু ডিষ্ট্ৰিক্টখন পাৰ হৈ মই গৈ আছোঁ এতিয়া জৰাবাৰী, কাৰণটো হ'ল ইহঁতৰ ঘৰলৈ। আৰু এইজনী মানে আহি পালে কালি, তাকে মোক আকৌ লগে লগে পডকাষ্ট এটা লৈ ল'লে নহয় মানে। আৰু এইফালে সিহঁতৰ মই ফ্লেটটোৰ ওপৰত উঠি ল'লোঁ, আৰু ফ্লেটৰ ওপৰত চালোঁ যে চন্দন গছ ভৰি আছে। আৰু এইফালে অলপ মেকআপ কৰি দিলে তাক। আমি যাওঁ এতিয়া মানে মোনহঁতৰ ঘৰলৈ, আৰু মোনহঁতৰ ঘৰলৈ তাক আমাৰ ডাইৰেক্ট ঘৰত লৈ যাম। আৰু এইফালে সিহঁতৰ পানী খোৱা মেচিন লগাই ল'লে, ৱাও কি ক'ম আৰু এইফালে এজনীয়ে যিমান খং আছে চব এই কাপোৰখনতে উঠিয়াই আছে, চাওকচোন। ইচ ৰাম, এনেকৈ বাৰু কাপোৰ খচেনে বাৰু, যি কি নহওক। আৰু এইফালে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত খেলি আছে, চাওকচোন স্কুটিখনৰ ইফালে। আৰু মোৰ বেকআপ হ'ব, তাক মই কৈছোঁ যে এনেই গাৰ্লফ্ৰেণ্ড নাই মোৰ। আৰু ঘৰ পালোহি আৰু সি বোলে আমাৰ মাক বোলে ছাৰপ্ৰাইজ দিয়ে, তাকে ছাৰপ্ৰাইজ দিলে। আৰু এইফালে আমি দুটাই এতিয়া মই তাক লগাব দিলোঁ কামত। আৰু তাৰপিছত ডাইৰেক্ট আহি পালোঁহি ঘৰ, আকৌ অলপ টাইম থকাৰ পিছত, মানে আবেলিয়ে হ'ল। তাৰপিছত আকৌ ইয়াত আহিয়ে মানে এই বস্তুভাগো লগ পালেই নহয়। আৰু এইফালে তিমি মাছ আৰু ঘৰিয়ালে ভাত খাব দিলে সৰুৱে মোক। তাৰপিছত আকৌ মই আহি পালোঁহি ৰহা, মানে আমাৰ বিজিত ছাৰ চিনি পায়েই নহয়, শিৱসাগৰলৈ যাব মানে। মই তাকে গাখীৰৰ টেকেলি এটা উপহাৰ দিবলৈ আহিলোঁ। আৰু এইফালে সুজিতা বা ভিনদেউ ভিতৰত বহি আছে, আৰু সুজিতা বাই মোক ধুনীয়া বিহুৱান এখন দিলে। তাকে মই ধুনীয়াকৈ তাৰ পৰা গৈ আকৌ বজাৰ পালোঁগৈ। এইফালে ডাইনেছৰ আণ্ডা কিছুমান আনিব ক'লোঁ মই, আৰু বিহুৰ কাৰণে মানে ডাইনেছৰ আণ্ডাবিলাকেই মেইন। আৰু এইফালে আকৌ ফটোশ্বুট আৰম্ভ হ'লেই নহয়, আজি মানে ফটোশ্বুট কৰিছোঁ। আৰু এইফালে মানে মেকআপৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল, শেষ হ'ল। তাৰপিছত আকৌ ফটোশ্বুট কৰিম মানে মোনহঁতৰ ঘৰত, আৰু আহি পালোঁহি মোনহঁতৰ ঘৰ। আৰু সেইফালে ইহঁত দুটা কুকৰ্ম দেখিছেনে বাৰু, ৰাণী আৰু কালুৰ। আৰু এইফালে ইহঁতৰ ড্ৰেছ পাতি হৈ গ'ল, মোৰ পিছে 2 মিনিটতে হৈ গ'ল, সিহঁতৰ পিছে 1 ঘণ্টামান লাগিলে। আৰু ইয়াৰ ফটো ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব লাহে লাহে, বহুত দিনলৈকে দিয়ে থাকিম, যিহেতু একো নাথাকে কেতিয়াবা দিবলৈ, সেইবিলাকে বহুত কামত আহে। আৰু আমাৰ আমেৰিকা বিহুবিলাক সদায় এনেকৈ পতা হয়, আপোনালোকৰ ফালে কেনেকৈ পাতে জনাবচোন। হেপী ৰঙালী বিহু।